নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ ভালনে? মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। ইফালে কাপোৰ এগালমান ওলাই লৈছোঁ ল'ৰাকেইটাৰ, যিহেতু কাপোৰ কেইটামান থৈ দিয়া খাইছিলে। এতিয়া মই ধুমাধুমকৈ কাপোৰখিনি ধুই ল'বলৈ ওলাইছোঁ। এতিয়া ধুনীয়াকৈ চাৰ্ফ দি লৈছোঁ। চাৰ্ফটো বাৰু বাল্টিং চাৰ্ফ অনা খাইছিলে, ধুনীয়াই বাৰু বহুত ধুনীয়াকৈ ফেন উঠে। আপোনালোকক অলপমান দেখুৱাই দিম মই, মানে চাৰ্ফটো কিমানখিনি মানে ফেন উঠে আৰু মানে কেইভাগ চাৰ্ফ আছে, একদম ফেনে নুঠে। এইটো কিন্তু বহুত ধুনীয়া চাৰ্ফটো। আৰু চাওকচোন আমাৰ দমকলটো অৱস্থা কি, মানে একদম অৱস্থা বেয়া হৈ আছে। যিহেতু দুই ঘৰৰ মাজতে আছে, নবৌহঁতেও খায় আৰু আমিও খাওঁ পানী। মানে নিজস্বকৈ যেতিয়া মানে দমকল পুতিব পাৰিম তেতিয়াহে মানে মটৰ মানে ফিটিং কৰিম বুলি ভাবিছোঁ। মটৰ আছে বাৰু, এঘৰেহে ইউজ কৰিব পাৰিব মটৰ হ'লে। ইউজ মানে সিহঁতৰ নিবলৈ পাৰিব, কিন্তু কাৰেণ্ট মানে বিলটো এঘৰতহে উঠিব। সেইটো কাৰণে আমি মটৰটো ফিটিং কৰা নাই। তাৰপাছত মই গা পা ধুই কৰি ল'লোঁ। গা ধুই মেলি লৈ চাহ খাম বুলি ভাবিলোঁ। তাৰপাছত এইফালে কাৰেণ্টতে চাহ বহাই দিছোঁ। চাহপাতটো দিয়া নাই বাৰু, মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এইটো হৈছে চাহপাত, কাগজতে মেৰিয়াই থোৱা আছে। মানে ওচৰৰ নবৌ এজনীয়ে মানে চাহপাত অলপমান আনি দিছে, যিহেতু সি চাহপাতৰ মানে বেপাৰ কৰিছে। চাৰিআলিৰ পৰা আনি এনেকৈ বোলে গাঁৱে গাঁৱে মানে বেচিব। তাকে মানে মোক ক'লে চাহপাত ল'বি নেকি বুলি ক'লে। তাৰপাছত মোক অলপমান আনি দিছে বাৰু, ট্ৰাই কৰি চাবলৈ, মানে ৰংটো কেনেকুৱা হয় তাকে মানে অলপমান কাগজতে পেকিং কৰি আনি দিছে। এয়া চাওকচোন, মানে য'ত মানে যিহেতু চাহৰ মানে খাটিক মানে অৰিজিনেল চাহপাতৰ মানে য'ত ব্যৱহাৰ কৰে মানে মেচিন মানে আছে, তাৰ পৰা বোলে লৈ আহিছে। তাকে মই মানে অলপমান ট্ৰাই কৰি চাইছোঁ চাহটো কেনেকুৱা হয়। এইফালে চাহ বহাই দিছোঁ। কালাৰটো বাৰু ধুনীয়াই উঠিছে, যিহেতু গাখীৰ চাহ লগত খাব লাগিব, সেইটো কাৰণে অলপমান চাহপাতটো সৰহকৈ দি দিছোঁ। এইফালে মই গাখীৰটো দি মেলি ল'লোঁ। ইয়াত ধুনীয়াকৈ বাৰু কালাৰটো বাৰু ধুনীয়াই উঠিছে। আৰু যিহেতু কাৰেণ্টত বনাই খাইছে, গাখীৰ চাহ ফুলি যায়, সেইটো কাৰণে মানে পাৱাৰটো আপ আৰু ডাউন মানে কৰি আছোঁ। এইফালে মোৰ গাখীৰ চাহ হৈ গ'ল বনাই। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। এয়া ধুনীয়াই বাৰু চাহটো মানে কালাৰ উঠিছে, চাহপাতটো ভালে বাৰু। তাৰপাছত ইফালে মোৰ ফাইনেলি চাহ হৈ গ'ল। আৰু ভিডিঅ'টো আজি নাছিলে, যোৱাকালিৰ ভিডিঅ' আছিলে। যোৱাকালি মানে ভিডিঅ' এডিটিং কৰিব পৰা নাছিলোঁ, কাৰণ মানে 2 দিন হৈ গ'ল মোৰ গাটো ইমান ভাল নাই। তেওঁ ভাবিলোঁ ভিডিঅ'টো বনাই থৈ দিওঁ, মই আজি নহ'লে কালি দিব পাৰিম বুলি মই ভিডিঅ'টো বনাই এনেকৈ ৰাখি থৈছিলোঁ। তাকে আজি মই ভিডিঅ'টো অলপমান এডিটিং কৰি দিলোঁ। তাৰপাছত ইফালে চাহ খাই মেলি লৈ ধুমাধুমকৈ চোতালটো সাৰি দিছোঁ, যিহেতু ভাটিবেলাও হ'লেহি, সেইটো কাৰণে মই ধুমাধুমকৈ চোতালটো সাৰি দিছোঁ। মানে দিনটো ইটো সিটো কৰোঁতে মানে বেলিটো ফটকৈ যায়গৈ। তাৰপাছত আৰু গাটো মোৰ ভাল নাই বুলি কৈছে আপোনালোকক, মানে হোলী দিনাৰ পৰা মোৰ গাটো ইমান ভাল হোৱা নাই। প্ৰথম হোলী দিনৰ পৰা মানে গাটো ইমান ভাল হোৱা নাই, মানে মাথা বিষ হৈ আছে, তাৰপাছত মানে জ্বৰ ভাৱ হৈ আছে। মানে মনটো একদম ফূৰ্তি টাইপত নাই। তেওঁ মানে হাঁহি ধেমালি ফূৰ্তি কৰি থাকোঁ, মনটো ভাল লাগিব নেকি বুলি কয়। তেওঁ মানে গাটো যিহেতু বেয়া, সেইটো কাৰণে ইমান মানে ফূৰ্তি মানে এইবাৰ লগা নাই। আৰু এই বাঢ়নীটো মানে আপোনালোকক অলপমান দেখুৱাই দিওঁ। আমাৰ মায়ে ধুনীয়াকৈ স্প্ৰাইটৰ বটলত মানে ধুনীয়াকৈ বাঢ়নীটো বনাই দিছে। এইফালে চাওকচোন, মুখীখন মানে বটলৰ মুখীখনো খুলি দিব পাৰে আৰু ধুনীয়াকৈ মাৰি দিব পাৰে, আৰু শাৰী মানে বহুত ভাল লাগে। তাৰপিছত আনফালে আকৌ ব্লাউজ মানে চিলাবলৈ অৰ্ডাৰ আছিলে, আৰু আজি মই নিচিলাওঁ বুলি ভাবিলোঁ, কাৰণ মোৰ মাথাটো ইমান ভাল লগা নাই, মানে একদম বিষ হৈ আছে, তললৈ চাই থাকিব পৰা নাই। আৰু মেচিনৰ কাম কৰিলেতো তললৈ চাই থাকিব লাগিব, সেইটো কাৰণে আজি নিচিলাওঁ বুলি ভাবিলোঁ। ইফালে পূৰা গৰমো মাৰিছে। এইফালে চাওকচোন, ঘামি পুৰি মানে অৱস্থা নাইকিয়া হৈ গৈছোঁ। যিহেতু দোকানৰ ভিতৰত আছোঁ, দোকানটোৱে মানে চাপৰ যিহেতু, সেইটো কাৰণে তাপটো ফটকৈ লাগে। তাকে ভাবিছোঁ এইবাৰ মানে অলপমান ওখকৈ বনাম বুলি ভাবিছোঁ, পাৰোঁনে নোৱাৰে সেয়াও নাজানো। তাৰপিছত এইফালে চাওকচোন, ল'ৰাকেইটা হাল্লা কৰি আছে। তাৰপাছত এইফালে দেউতাই মানে টোপনাই আছে, সেইটো কাৰণে হাল্লা কৰি আছে। মায়ে মানে মাতি পঠিয়াইছে। তাৰপিছত মই অলপমান গ'লোঁ। এয়া চাওকচোন কি কৰি আছে, দেউতাই মানে চকুতে বহি মানে টোপনাই আছে, আৰু ল'ৰাকেইটা এয়া অৱস্থা। মানে শান্তিমতে শুবলৈ মানে দিয়াই নাই। এটাই নহ'লে এটাই অটাইকক মানে একদম জোকাইছে। চাওকচোন, এটাই কাণ ঘুকুটাই দিছে, এটাই পেঁপা বজাই দিছে, মানে শান্তিয়ে দিয়া নাই। আৰু দেউতাই মানে একদম অশান্তি পাই গৈছে, মানে জকাই থাকি সিহঁত দুইটাও ভাল পাইছে, আৰু যিহেতু গালি নিদিয়ে, সেইটো কাৰণে মানে কি কৰি আছে চাওকচোন। আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।